মই কিয় সুখী জানা? ৰাতিপুৱা ৰাতি 1টা বাজি যায় টোপনি মাৰোঁতে। 6টাত উঠোঁ, কেতিয়াবা 5:30টাতো উঠোঁ বা 5টাও বাজে, কেতিয়াবা 5টাতো উঠি পৰোঁ। উঠাৰ পিছত তেতিয়াৰ পৰা 5টাৰ পৰা মোটামুটি ঘৰৰ ৰন্ধা বঢ়া, ঘৰৰ পূজা এইবিলাক দিয়া, ঘৰৰ কমপ্লিট কাম কৰোঁতে মোটামুটি 10:30 11টা বাজি যায়। তাৰপিছত হৈছে মোৰ দোকানৰ কাম আমি তেতিয়াৰ পৰা আমি মোটামুটি 3টা 3:30 4টালৈকে দোকানৰ কাম কৰোঁ। তাৰপিছত আধা ঘণ্টা ৰেষ্ট লওঁ, মানে ঘৰত যদি আমি খাব যাওঁ 1.5 ঘণ্টা 2 ঘণ্টা, মানে খোৱা বাচন ধোৱা, তাৰপিছত আধা ঘণ্টা অলপ ৰেষ্ট কৰোঁ, আকৌ আমি দোকানত আহোঁ। আজি মই কিয় সুখী? মই এইকাৰণেই সুখী যে মই নিজক ভাল পাওঁ, মোৰ কামক ভাল পাওঁ, বেলেগ একো নাই। সেইকাৰণে তোমাৰ যদি সুখী লাইফ বিচৰা তোমালোকে, তেতিয়াহ'লে নিজক ভাল পাব লাগিব আৰু নিজৰ কাম আছে যে কামটোকে ভাল পাব লাগিব। নহ'লে দুখ সকলো জীৱনতে আছে। দুখ আৰু সুখ মানুহৰ জীৱনৰ 2টা পাৰ্ট। যে সুখ নহ'লে তুমি দুখ নহ'লে সুখটো কেতিয়াও অনুভৱ কৰিব নোৱাৰিবা। সেইকাৰণে আমি এইটোৱেই ক'ম যে যদি সুখী হ'ব বিচাৰা, তেতিয়াহ'লে তোমাৰ যিটো কাম আছে কামটোক ভাল পোৱা আৰু গোটেই দিনটোত ব্যস্ত থাকা। গোটেই দিনটো যদি তুমি ব্যস্ত থাকা, তেতিয়াহ'লে তোমাৰ মানে নিজৰ কথা ভাবিব টাইম নহ'ব। যে নিজে এসাঁজ কেতিয়া খাবা, কোনটো কেতিয়া কি কৰিবা, এইখিনি ভাবাৰো সময় নহ'ব। তেতিয়াহ'লে তুমি নিজে এনেই সুখী হৈ যাবা।